নমস্কাৰ ডিএ নিউজ প্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে, যাক আমি চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংক দাস কলিতা, আৰু যাক আমি শংকৰ দাস বুলি সকলোৱে জানো। দাদা নমস্কাৰ জনাইছোঁ আমাৰ চেনেললৈ। পোনপ্ৰথমতে মই শংকৰ দাস ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে দাদা, আৰু এটা দুটা বছৰ পাছত সংঘই শতবৰ্ষ ভৰি দিব, আৰু এই প্ৰাক মুহূৰ্তত আপুনি কি ভাবে যে যি লক্ষ্য আৰু উদ্দেশ্যত আগত লৈ সংঘ জন্ম হৈছিল, সেই লক্ষ্য আৰু উদ্দেশ্যৰ সঠিক বাটত সংঘ খোজ দি গৈ আছে? পৰম পূজনীয় ডক্টৰজীয়ে 1925 চনত যি ব্যৱস্থাৰে সংঘ আগবঢ়াইছিল, তো সংঘৰ ব্যতিক্ৰম হোৱাৰ কোনো সুৰুঙাই নাই। গতিকে নিশ্চিতভাৱে সঠিক পথতে আগবাঢ়িছে। কাৰণ যি ব্যৱস্থা ডক্টৰজীয়ে, জন সংঘৰ প্ৰতিষ্ঠাতা ডক্টৰ কেশৱ বলিৰাম হেডগেৱাৰ, তেখেতে কৰিছে দৈনন্দিন শাখা। এই শাখা এক এনেকুৱা অভিনৱ ব্যৱস্থা, তাৰ এডাল চুলিৰ সমানো সিফাল হোৱাৰ মানে ক'তো অলপো সুৰুঙা নাই। গতিকে সঠিক দিশত আগবাঢ়িছে। গতি কেতিয়াবা কমিছে, কেতিয়াবা বাঢ়িছে। এই যে গতি কেতিয়াবা বাঢ়িছে বা কেতিয়াবা কমিছে, বাঢ়াৰ কথাটো আমি নকওঁ, কিন্তু কমিবলগীয়া কেতিয়াবা কেনেকুৱা পৰিস্থিতিত কমিবলগীয়া হয়? আচলতে সংঘৰ প্ৰতিকূলতা বহুত আহিছে। 1925 চনত যেতিয়া সংঘ আৰম্ভ হৈছে, তেতিয়া এইটো বামুণৰ সংগঠন, কাৰণ আৰম্ভ কৰাকেইজন মাৰাঠী ব্ৰাহ্মণ আছিল। আমাৰ অসমলৈ যেতিয়া আহিছে, বিশেষকৈ ৰাজস্থানৰ যিবিলাক ব্যৱসায়ী স্বয়ংসেৱক, আমাৰ ইয়াতকৈ বহুত পুৰণা ৰাজস্থানৰ কাম, আৰু সংঘৰ প্ৰথম মহাৰাষ্ট্ৰৰ পিছতে বিস্তাৰ হৈছে আজিৰ পাকিস্তানত। লাহোৰত সেই সময়ত 1000ৰ ওপৰ শাখা আছে। গতিকে ৰাজস্থান সেই এৰিয়াত পুৰণা কাম, গতিকে তেওঁলোকৰ যোগে ইয়াত আৰম্ভ হৈছে। 77 চনত গুৱাহাটীলৈ আহিছোঁ, তো তেতিয়াও মানুহে ভাবে এইটো হিন্দী ভাষীৰ সংগঠন। তাৰোপৰি অসমত বিশেষকৈ গান্ধী হত্যা কৰা দল এনেকুৱা এটা আছিলে। সংঘ যেতিয়া আহিছে 1947ত ভাৰত বিভাজনৰ, 48ত গান্ধী হত্যাৰ, এনেকুৱা এটাৰ পিছত এটা পৰ্যায়। 1950ত হ'ল আমাৰ ইয়াত ভূঁইকঁপ, তাৰপিছত 60ত হ'ল ভাষা আন্দোলন, 62ত চীনৰ যুদ্ধ, 65ত পাকিস্তানৰ যুদ্ধ, 71ত বাংলাদেশৰ যুদ্ধ, 72ত মাধ্যম আন্দোলন, 75ত ইমাৰ্জেঞ্চি, 79ৰ পৰা 6 বছৰ অসম আন্দোলন। সেইমতে বহুতে বাধা আহিছে, আৰু বিশেষকৈ আলফাৰ উত্থানৰ লগে লগে আমাৰ বহুত কাৰ্যকৰ্তাও হত্যা কৰা হৈছে। গতিকে সেই দৃষ্টিৰে বাকী ঠাইত ইমান প্ৰতিকূলতা আছিল নে নাজানো, অসমত বহুত প্ৰতিকূলতা আছিল। আৰু সেইকাৰণে মোক সুধিলে যে সংঘৰ বৃদ্ধি অসমত কেতিয়াৰ পৰা হৈছে, তেতিয়া মই ক'ম যে সংঘৰ বৃদ্ধি হৈছে 84ৰ পৰা। ৰাম মন্দিৰৰ কাৰণে যেতিয়া প্ৰথম ৰথযাত্ৰা হৈছিল, তো সেই সময়ত ঠায়ে ঠায়ে হিন্দু সন্মিলন ইত্যাদি হৈছিল। আৰু 92ৰ পিছত এই যে বাবৰি সৌধ, এইটো ধ্বংস হোৱাৰ পিছত ভাৰত সংঘৰ ওপৰত নিষেধাজ্ঞা অনা হ'ল। তেতিয়া ভাৰত বন্ধ দিলে, তেতিয়া মই চাকৰি কৰোঁ। স্বতঃস্ফূৰ্তভাৱে অসমতো বন্ধ হৈছে। তো তাৰ পৰা লাহে লাহে তাৰপিছত মই নিজে 94ত লোকেল প্ৰচাৰক ওলাইছোঁ। আগতে এনেকুৱা লোকেল মানে স্থানীয় প্ৰচাৰকো নাছিল। তো লাহে লাহে 2000লৈ 97ত আমি এটা ড্ৰাইভ দিলোঁ। আচলতে সংঘৰ 50 বছৰ অসমত হৈছে, গতিকে 50জন স্থানীয় প্ৰচাৰক ওলাব লাগে। বোধহয় 34জন নে 35জন ওলালে। তো তেতিয়াৰ পৰা সংঘ অসমৰ স্থানীয় মানুহৰ মাজত সোমাইছে। তাৰপিছত গতি আৰু হ্ৰাস হোৱা নাই, তাৰপিছত ক্ৰমান্বয়ে বাঢ়িছে। এতিয়া বিভিন্ন IT ছেক্টৰৰ ল'ৰা, আমাৰ এডভকেট, ইউনিভাৰ্চিটিৰ এনেকৈ বিভিন্ন যুৱকবিলাক, তেওঁলোকৰ মনতে কিউৰিচিটি থাকে যে তেতিয়াৰ পৰা চলি আছে, 1 বছৰ পূৰণ হ'ব, এনেকুৱা এটা বেচৰকাৰী সংগঠন কি আছে, তেওঁলোকৰ এটা কিউৰিচিটি থাকে। তো এতিয়াতো অনুকূলতাই, কিন্তু মাজতে বহুত প্ৰতিকূলতা গৈছে। আপুনি উল্লেখ কৰিছে প্ৰতিকূলতাৰ কথা। অসমত যথেষ্ট কঠোৰ পৰিস্থিতিৰ মাজেৰে আপোনালোকে সংঘৰ কাম কৰিবলগীয়া হৈছিল এটা সময়ত, যদিওবা আজি সেই পৰিস্থিতি বহু পৰিমাণে নাই। কিন্তু অসমত এটা বস্তু আমি প্ৰায়েই দেখিবলৈ পাইছিলোঁ অসমৰ সমাজ জীৱনত, যে অসমৰ ৰাষ্ট্ৰবাদৰ প্ৰতি অসমীয়া মানুহৰ ধাৰণাটো
অলপ বেলেগ আছিল আৰু বহুলাংশে অসমীয়া মানুহ জাতীয়তাবাদী বুলি কোৱা হয় ঐতিহাসিক অসম আন্দোলন নেতৃত্ব দিছে অসমৰ মানুহে গতিকে সেই সময়ৰ সেই ৰাষ্ট্ৰবাদ আৰু জাতীয়তাবাদৰ মাজত যি এক নিমিলা হেৰি এটা আছিল পৰিৱেশ আজি যথেষ্টখিনি আপুনি কি দেখিছে যথেষ্টখিনি সলনি হৈছে সেই পৰিস্থিতি পৰিৱেশ এনেই যদি চাওঁ আপাত দৃষ্টিত পৰিস্থিতিৰ সলনি হৈছে কিন্তু বৌদ্ধিক দৃষ্টিৰে এতিয়া বিৰোধ বেছি হৈছে ভাৰত অসম তাৰ কাৰণ একচুৱেলি আগৰ পৰাই আছে আমাক এনেকুৱা এটা ধাৰণা দিয়া হৈছে যে অসম ভাৰতৰ লগত কেতিয়াও নাছিল স্বাধীন ভাৰতত 565খন বেলেগ বেলেগ সৰু সৰু ৰাজ্য আছিল আমাৰ ইয়াতো আছিল তো সেই দৃষ্টিৰে অসমক পৃথক কৰাৰ এটা 1947ত যেতিয়া ভাৰত স্বাধীন হ'ল অসমত আমাৰ ইয়াত 15 আগষ্টৰ ৰাতিপুৱা কলা পতাকা উৰুৱাইছে গতিকে জাতীয়তাবাদৰ ধাৰণা এটাতো আছিলে তাৰ কাৰণ ব্ৰিটিছো কাৰণ ইয়াত আমাৰ নিজা ভাষা থকাৰ পিছতো যেতিয়া বঙালী ভাষাৰ প্ৰচলন হ'ল তাৰপিছত ইংৰাজী ভাষাৰ প্ৰচলন হ'ল ভাষাৰ কাৰণে আন্দোলন কৰিবলগীয়া হ'ল 62ৰ যুদ্ধত অসমখন এৰি দিলে এনেকুৱা এই যিবিলাক নেৰেটিভ আগৰ পৰা নেৰেটিভ বুলি নকওঁ এইবিলাক কথালৈ যিটো নেৰেটিভ কৰা হৈছে আৰু সেই নেৰেটিভৰ আধাৰতে এটা মই অতি জাতীয়তাবাদী বুলি কওঁ অতি জাতীয়তাবাদী চিন্তাধাৰাৰ কিছু ধাৰক বাহক আছে আৰু এইটো এতিয়াও আছে তো প্ৰতিকূলতা অসমৰ প্ৰথম সেইটোৱে আছিল আমি সব অসমীয়া কাৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হিন্দুত্বৰ আধাৰত হোৱা এটা অৰাজনৈতিক সাংস্কৃতিক আৰু স্বেচ্ছাসেৱক সংগঠন তো গতিকে যেতিয়া ৰাজনৈতিক দৃষ্টিৰে ৰাজনৈতিক প্ৰেক্ষাপটত চাই তো তেতিয়া সংঘ কমিউনেল হৈ পৰে তো সেইকাৰণে এটা ডাঙৰ প্ৰতিকূলতা আছিলে আন্দোলনৰ সময়তো বহুতেই আছিল এই গুৱাহাটীত মাত্ৰ 3টা শাখা চলিছিল এটা মই থকা শাখা এটা কেশৱধামৰ শাখা এটা আৰু এটা নুনমাটিত সেইখিনি সময়তো ভয়ংকৰ আছিল কিন্তু যেতিয়া আন্দোলনৰ সমৰ্থন কৰিলে সংঘই আন্দোলনৰ সময়ত সেই সময়ৰ এভিপিৰ লগত সেই সময়ৰ বিশেষ দায়িত্ব লৈ আমাৰ KS সুদৰ্শনজী আহিছিল পৰৱৰ্তী সময়ত তেখেতে সৰসংঘ চালক হৈছে সংঘৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈছিল বাৰ আলোচনা হৈছে গতিকে আমাৰ সমৰ্থন আছিল আজি যিটো একচেপ্টেন্স এইবিলাকৰ কাৰণ 1950 চনৰ ভূমিকম্পত একমাত্ৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যিয়ে ভূমিকম্প পীড়িত সহায়তা সমিতি আৰম্ভ কৰিছে অসম আন্দোলনত সংঘৰ সম্পূৰ্ণ সমৰ্থন আছে 83ৰ যিটো অবৈধ নিৰ্বাচন বুলি কওঁ তাত সংঘৰ সমৰ্থন নাই সেই সময়ত 83ত বিজেপিও নতুন বিজেপিও ভাগ লোৱা নাই কাৰণ বিজেপি সংঘ সমবিচাৰধাৰাৰ সংগঠন এনেকুৱা যদি চাওঁ প্ৰতিটো অসমৰ হিতৰ কাৰণে হোৱা যিবিলাক বিষয় এই বিষয়বিলাকত সংঘ অসমৰ লগত আছে আৰু মই ভাবোঁ সেইটো এটা সংঘক যে আজি একচেপ্ট কৰিছে অসমৰ ৰাইজে মই সেইটো এটা কাৰণ বুলি ভাবোঁ বাকী এই যে জাতীয়তাবাদ আৰু ভাৰতীয় অসমীয়া এই যিটো কথা এইটো আমাক ভুলকৈ শিকোৱা হৈছে তো আজি যি নৱপ্ৰজন্ম তো তেওঁলোকে অলপমান হয়তো চিন্তা কৰিছে আৰু এতিয়া যেতিয়া গ্লোবেলাইজেশ্যনৰ যুগ হাতত মোবাইল থাকিলে বিশ্ব ব্ৰহ্মাণ্ডৰ কথা জানিবই পাৰি এইটো এটা কাৰণ টিভিৰ খুব প্ৰচাৰ নেশ্যনেল চেনেলবিলাকৰ সেইটো এটা কাৰণ আগতে অসমৰ কোনো বাতৰি কাকতত ভাৰতৰ খবৰ নাই আমি যেন কেৱল এনেকুৱা আছিল আজিকালি সেইটো নাই তো এই দৃষ্টিৰে বিশেষ চিন্তা কৰিবলগা আছে আচলতে অসমক পৃথক কৰা অসম আন্দোলন পৃথক কৰাৰ কাৰণে হোৱা নাই কিন্তু অসম আন্দোলনৰ আলম লৈ আলফাৰ যিটো স্বাধীন অসমৰ উদ্দেশ্য লৈ যিটো সেই প্ৰৱণতাটো এতিয়াও কিছুমানৰ আছে আলফা নাই কিন্তু স্বাধীনতাৰ প্ৰৱণতাটো আছে তো সেইকাৰণে মই কওঁ বিশেষকৈ যেতিয়া যুৱক যুৱতীবিলাকৰ তাতে যাওঁ শংকৰদেৱে সদায় ভাৰতৰ বৰ্ণনা কৰিছে ভাৰতবৰ্ষৰ বিষয়ে মাধৱদেৱে ভাৰতবৰ্ষৰ বিষয়ে বৰ্ণনা কৰিছে লক্ষ্মীনাথ বেজবৰুৱাই ভাৰতৰ লগত একাত্মতা বাদ দি তেওঁৰ লিখনি নাই তেওঁতো হিন্দু ধৰ্ম সম্পৰ্কে ধৰ্মতত্ত্ব বুলি এটা প্ৰায় 1200 পৃষ্ঠাৰ এখন এটা হেৰি আছে গতিকে আগৰ যিবিলাক লিখক আছিল তেওঁলোক কাবাক যদিও কৈছোঁ আমি বিপ্লৱী কবি বা এনেকুৱা সেই গোটেইবিলাকে ভাৰতক পৃথক কৰা নাছিল এইটো এটা নতুন ট্ৰেণ্ড হৈছে সেই লিখকবিলাক এতিয়া অসমৰ সাহিত্যত নাই
প্ৰশ্ন সেইটো এটা, তেওঁলোকক সাহিত্য জগতৰ পৰা কোনে আঁতৰালে? এই নতুন যিটো যাক মই তথাকথিত বুদ্ধিজীৱী বুলি কওঁ, কাৰণ তেওঁলোকৰ বুদ্ধিয়ে বিভ্ৰান্ত কৰে। গতিকে ভাৰতৰ পৰা পৃথক কৰাৰ এই যিটো প্ৰৱণতাটো কমিছে, কিন্তু কিছুমানৰ এতিয়াও সেইটো আছে। তো সেইটো এটা বিষয়টো আছে। সেইকাৰণে মই কওঁ, আজি বন্দুকী চন্দ্ৰে সমাগত বীৰত নৰ নাৰায়ণ ৰূপ। এই নৰৰ পৰা নাৰায়ণ, গতিকে অসমৰ ভাৰতৰ সংস্কৃতি বেলেগ, মনুষ্যৰ পৰা দেৱতুল্য। এইটো কি সংস্কৃতি? ভূপেন হাজৰিকাই গাইছে মাটিক মাতৃ বোলা, প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া। মাটিক মাতৃ ক'ৰ পৰা আহিছে? অথৰ্ববেদৰ পৰা আহিছে। মাতা ভূমি পুত্ৰ পৃথিব্যাম। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে যে এইখন অসম হ'ল আমাৰ অসমৰ সংস্কৃতি কৃষ্ণ সংস্কৃতি। কৃষ্ণ ক'ৰ? নেৰেটিভ এনেকুৱা, আশ বুলি লৈ কৃষ্ণ, ভৰিত দুখ পালোঁ আশ বুলি কৃষ্ণ নাম লওঁ, ৰাতি শুওঁতেও কৃষ্ণৰ নাম লওঁ, ভাগৰ লাগিলেও কৃষ্ণৰ নাম লওঁ। সেইকাৰণে কৈছে কৃষ্ণ সংস্কৃতি। এতিয়া নতুন লেখকবিলাকে লিখে যে অসমৰ কৃষ্ণ সংস্কৃতিক ৰাম সংস্কৃতিয়ে ধ্বংস কৰিব। নেৰেটিভবিলাক এনেকুৱা, ৰাম সংস্কৃতিয়ে ধ্বংস কৰিব, মন্দিৰ সংস্কৃতিয়ে নামঘৰ সংস্কৃতিয়ে ধ্বংস কৰিব। এই যিটো ট্ৰেণ্ড মাজতে আৰম্ভ কৰিছে, আছে এতিয়াও কিছু পৰিমাণে, যে অসম ভাৰতৰ পৰা কেতিয়াও পৃথক নাছিল। ভাৰতীয় জাতীয়তাবাদেই অসমৰ অসমীয়া জাতীয়তাবাদ। কাৰণ আমি ভৰিখন লাগিলে আপোনাক মই সেৱা কৰোঁ, আপুনি মোক সেৱা কৰিব। কাৰণ সৰ্বম খলবিন্দম ব্ৰহ্ম, কুকুৰ শৃগাল গৰ্ধৱৰ আত্মাৰাম, এইটো অসমীয়া সংস্কৃতি, ভাৰতীয় সংস্কৃতি। সংঘই আপোনাৰ ঐতিহাসিক অসম আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। আজি 4টা দশক পাছতো অসমৰ যিটো মূল সমস্যা, বিদেশী সমস্যা, সেই বিদেশী সমস্যাটোৰ সমাধান আজি পৰ্যন্ত হোৱা নাই। আপুনি ভাবে এই সমস্যাটো ৰাজনৈতিকভাৱে সমাধানৰ এতিয়াও কিবা থল আছে? নিশ্চিতভাৱে আছে। এইটো ৰাজনৈতিক সমস্যাই, কাৰণ ভাৰতীয় বা অভাৰতীয় তাৰ ধাৰণা কি হ'ব, কেনেকুৱা হ'ব লাগে সংবিধানে দিছে। সেই সময়ত এটা আমাৰ মাৰাত্মক ভুল হৈছে। ভাৰতবৰ্ষৰ নাগৰিকত্ব আইনৰ যিটো ব্যৱস্থা আছিল, আমাৰ ইয়াত পৃথক কৰি পেলালে বিশেষ এটা ব্যৱস্থাৰ দ্বাৰা। এই যে অসমৰ কাৰণে বিশেষ ব্যৱস্থা দি যে বাৰ বাৰ আন্দোলন, সেইটো কথা আছিল, শ্লোগানেই আছিল 51 হ'ব লাগিব। এতিয়া আন্দোলনকাৰীসকলে যেতিয়া 71 কৰিলে, সমৰ্থন কৰিলে, তেতিয়া 51 71 হ'লেই। কিন্তু এমেণ্ডমেণ্ট যিবিলাক হৈছিল তেওঁলোকে সেইটো গুৰুত্ব নিদিলে, বা আচলতে গুৰুত্ব নহয়, আচলতে সেই সময়ত তেওঁলোকে নাজানিলে। তো ফলত 71 হোৱাৰ পিছতো 71 অন্তিম সীমা নহ'ল। কাৰণ সেইকাৰণে এই যদি সমান নাগৰিক সংহিতাৰ কথা চলি আছে, তো 71 25 মাৰ্চৰ যদি আগদিনা 25 মাৰ্চৰ 12টা বজাৰ আগতে যদি অসমলৈ এজন বাংলাদেশৰ পৰা বা য'ৰে পৰা যদি এজন বিদেশী আহিছে, তেওঁ ইয়াত ভাৰতীয়, তেওঁ যদি মেঘালয়লৈ গৈছে তাত বিদেশী, এনেকুৱা কিম্ভূত কিমাকাৰ আইন থাকিলে এইটো আৰু বিষয়টো জটিল হয়। এতিয়া আমাৰ গণতন্ত্ৰ হোৱাৰ কাৰণে এই আইন সলাবৰ কাৰণেও 2/3 মেজৰিটি লাগে। যিবিলাকৰ য'ত স্বাৰ্থ সিদ্ধি হয় তেওঁলোকে তাৰ সপক্ষে বিপক্ষে মতামত দিয়ে। সেইকাৰণে এবছলিউট মেজৰিটি হৈ অহা যিকোনো চৰকাৰে এইটো সলাব পাৰে আৰু এইটো সমাধান কৰিব পাৰে। সমাজো জাগৰণ হ'ব লাগিব। আজি যিবিলাক দেশ, আমি যিবিলাক দেশৰ কথা কওঁ, যিবিলাক আমাৰ আদৰ্শ দেশ, ইউৰোপীয়ান সৰুৱে হওক ডাঙৰে হওক দেশবিলাক, আজি তেওঁলোকৰ সমস্যা কি? যেতিয়ালৈ তেওঁলোকৰ সমাজ জাগৰিত আছিল, সমস্যা তেওঁলোকৰ নাছিল। আজি লিবাৰেল ছেকুলাৰ হৈ কি অৱস্থা আমি বিদেশত দেখিছোঁ। গতিকে আইন থাকিলেও সমাজো সজাগ হ'ব লাগিব, তেতিয়া নিশ্চিতভাৱে সমাধান হ'ব পাৰে, যিমানেই জটিল নহওক। বিভিন্ন মহলে RSSক সমালোচনা কৰে। RSSৰ যি ৰাষ্ট্ৰবাদ, সেই ৰাষ্ট্ৰবাদ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিপন্থী বুলি কয়। এই আদৰ্শগত যিটো সংঘাত, এই সংঘাতটোৱে তেওঁলোকে যিটো ক'ব বিচাৰে যে RSSৰ ৰাষ্ট্ৰবাদটোৱে হ'ল ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিপন্থী, অৰ্থাৎ আপোনালোকে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাক মানি নলয়, সাংবিধানিক ব্যৱস্থাটোক মানি নলয়। যিবিলাকে বিৰোধ কৰে তেওঁলোকৰ লগত ব্যক্তিগতভাৱে যেতিয়া কথা পতা যায়, তেওঁলোক এনেকুৱা প্ৰশংসাত পঞ্চমুখ যে সংঘৰ মানুহে সিমান প্ৰশংসা নকৰে। 1 নম্বৰ, তেওঁলোকে বিৰোধ কৰাৰ মুখ্য কাৰণ হ'ল আজি পাকিস্তান ভাৰতবৰ্ষৰ বিৰোধ নকৰিলে তেওঁলোকৰ অস্তিত্ব নাথাকে। এই বাকী যিবিলাকে তেওঁলোকৰ আদৰ্শ, আজি লেফ্ট লিবাৰেল বুলি নতুন শব্দ ওলাইছে, বা কমিউনিষ্টসকল বিশেষকৈ, বা তথাকথিত ছেকুলাৰসকল, তেওঁলোকে যদি RSSৰ বিৰোধ নকৰে তেওঁলোকৰ অস্তিত্বই নাথাকিব। এনে যদি চাওঁ গভীৰভাৱে, 4টা কথা সংঘৰ বিষয়ে তেওঁলোকে কয়।
সংঘ মুছলমান বিৰোধী, সংঘ সাম্প্ৰদায়িক, সংঘই গান্ধী হত্যা কৰিছে, আৰু এটা হ'ল সংঘৰ আদৰ্শ সংবিধান বিৰোধী। এই যিটো কথা আপুনি ক'লে, এই চাৰিটাত বাদে সংঘৰ আৰু তেওঁলোকৰ পঞ্চম প্ৰশ্ন নায়েই, কাৰণ প্ৰত্যক্ষ সংঘই কি কৰি আছে তেওঁলোকেও জানে। এই বিৰোধৰ কাৰণ সেইটো তেওঁলোকৰ অস্তিত্বৰ কাৰণে, হিন্দু শব্দটোৰ কাৰণে, আৰু তেওঁলোকেও জানে এইখন হিন্দু ৰাষ্ট্ৰ। সেইকাৰণে যেতিয়া হিন্দু ৰাষ্ট্ৰৰ বিষয়টো ওলাইছে, যিখন হিন্দু ঘোষণা কৰিবলৈ আৱশ্যক নাই ঘোষণা কৰে, এখন হিন্দু ৰাষ্ট্ৰই। ৰাতিপুৱা টিভিটো খুলিলে কি ওলায়, সত্যম শিৱম সুন্দৰম। আগতে লেণ্ডফোনত লিখা থাকে অহৰ্নিশম সেৱামহে। আমাৰ ভাৰত চৰকাৰৰ মতো কি সত্যমেৱ জয়তে। আমাৰ সুপ্ৰিম কোৰ্টত কি লিখা থাকে, য়তো ধৰ্মস ততো জয়ঃ। আমাৰ ৰৰ মতো কি ধৰ্ম ৰক্ষতি ৰক্ষিতা। এয়াৰফ'ৰ্চৰ মতো কি আনো ভদ্ৰা। এইবিলাক ক'ৰ পৰা লৈছে? বেদ, উপনিষদ, মহাভাৰত এইবিলাকৰ পৰা লৈছে। সংবিধানখনৰ অৰিজিন যিবিলাক হাতে লিখা যিখন সংবিধান য'ত ছবি আঁকিছে, তাত হনুমানৰ ফটো, ৰাম লক্ষ্মণ সীতাৰ ফটো, বুদ্ধদেৱৰ ফটো, নালন্দাৰ ফটো, নালন্দা বিশ্ববিদ্যালয়ৰ তক্ষশিলাৰ ফটো, চন্দ্ৰগুপ্ত মৌৰ্যৰ ফটো, বিক্ৰমাদিত্যৰ ফটোটো এইবিলাক ক'ৰ? আৰু ভাৰতবৰ্ষৰ বিষয়ে জানিবৰ কাৰণে ইংলেণ্ডৰ পৰা, আমেৰিকাৰ পৰা, আৰবৰ পৰা কোনোবা আহিলে ইয়াত বাইবেল পঢ়িব নে কোৰাণ পঢ়িব নে মহাভাৰত ৰামায়ণ বেদ পঢ়িব? গতিকে মহাভাৰত ৰামায়ণ বেদবিলাক কাৰ? গতিকে তেওঁলোকেও জানে এখন হিন্দু ৰাষ্ট্ৰই, নতুনকৈ ঘোষণা কৰাৰ আৱশ্যক নাই। হিন্দুক ইণ্টাৰপ্ৰিট কৰিছে ব্ৰিটিছৰ দিনৰ পৰা, তো সেইকাৰণে হিন্দু সম্পৰ্কে এটা বিভ্ৰান্তি এতিয়াও চলি আছে। এই যে ছেকুলাৰ বুলি, ছেকুলাৰ ঘোষণা কৰিবই নালাগে। হিন্দুৰ নিচিনা ছেকুলাৰ কোনো নাই, কিন্তু ইয়াতকৈ ছেকুলাৰ উদাৰ আৰু কোন হ'ব পাৰে, এই কথা তেওঁলোকেও জানে। তেওঁলোকৰ অস্তিত্বৰ কাৰণে তেওঁলোকে বিৰোধ কৰে। কিন্তু আপুনি হিন্দু ৰাষ্ট্ৰৰ কথাটো আপোনাৰ মুখেৰে ওলাইছে, আৰু এই কথাও বিভিন্ন সময়ত উত্থাপন হয় বা দাবীও উত্থাপন হয় যে চৰকাৰে ভাৰতক আনুষ্ঠানিকভাৱে হিন্দু ৰাষ্ট্ৰ বুলি ঘোষণা কৰিব লাগে। এই যে আনুষ্ঠানিকভাৱে হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে বুলি হিন্দুত্ববাদীসকলে বিভিন্ন সময়ত উত্থাপন কৰি আহিছে, যদি সঁচাকৈয়ে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ সংবিধানে স্বীকৃতি দিয়ক বা নিদিয়ক, সাংবিধানিকভাৱে বা চৰকাৰী পদক্ষেপেৰে নতুনকৈ হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰয়োজনীয়তাটো ক'ত আছে, আপুনি কি ভাবে? আছে কোনো প্ৰয়োজন নাই, চৰকাৰেও নকৰে। আমি যিমান চিঞলিও চৰকাৰে নকৰে, আৱশ্যকেই নাই। সংবিধানৰ প্ৰথম বাক্যতে লিখিছোঁ আমি, ইণ্ডিয়া ডেট ইজ ভাৰত, উই দি পিপুল অফ ইণ্ডিয়া বুলি কৈছোঁ। এতিয়া ইণ্ডিয়া ভাৰত শব্দৰ প্ৰচলন আছে। এতিয়া কাইলৈ হিন্দু ৰাষ্ট্ৰৰ প্ৰচলন হ'লে হিন্দু ৰাষ্ট্ৰ হ'ব, ঘোষণা কৰাৰ দৰকাৰ নাই। হিন্দুত্ব বোলা শব্দৰ প্ৰয়োগ আছে। কোনোবা চিনেমাৰ ডাইলগত ভাৰত আছে নেকি? হিন্দুস্তান আছে। কোনোবা চিনেমাৰ গীতত ভাৰত শব্দ আছে নেকি? হিন্দুস্তান আছে। হিন্দুস্তান কি কসম, কসম হিন্দুস্তান কি, যিমান চিনেমাৰ ডাইলগ আছে, গীত আছে। চিনেমাৰ লিৰিক্স লিখে কোনে, গীত লিখে কোনে? কোনোবা চেলিম, কোনোবা জাভেদ আখতাৰ। তেওঁলোকে হিন্দুস্তান প্ৰয়োগ কৰিলে তেওঁলোক ছেকুলাৰ, বিড়ম্বনা তাতেই। মই যদি কওঁ RSSৰ বৌদ্ধিক প্ৰমুখ যে হিন্দুস্তান বুলি, সমস্যাটো মই কিয় ক'ম সেইটোত হ'ব। যদি হিন্দু ৰাষ্ট্ৰ আমি প্ৰচলন কৰোঁ, হিন্দু ৰাষ্ট্ৰ হ'ব। নতুনকৈ ঘোষণা দৰকাৰ নাই, চৰকাৰেও নকৰে, নাভাবোঁ চৰকাৰে এইটো সংবিধানত কৰিব বুলি, আৰু আৱশ্যকো নাই। এইটো এনেকুৱা হ'ব, এই চৰকাৰে বিজ্ঞাপন দিয়া নিচিনা, আমি সকলো ভাৰতীয়, এজন মুছলমান, এজন খ্ৰীষ্টিয়ান, এজন শিখ, এজন জৈন, এজন হিন্দু ব্ৰাহ্মণ, ডাঙৰ ডাঙৰ হৰ্ডিং লগাই আমি সকলো, আমাক ভাৰতীয় বুলি ক'বলগীয়া হৈছে। সেইটো তেনেকুৱা হ'ব, সংবিধানত লিখিবলগীয়া হৈছে হিন্দু ৰাষ্ট্ৰ। এইটো প্ৰয়োগৰ দ্বাৰা হৈ যাব, আজি নহয় কাইলৈ হ'ব, এটা আমাৰ বিশ্বাস আছে। ঘোষণা কৰাৰ আৱশ্যক নাই, এখন হিন্দু ৰাষ্ট্ৰ হয়। ভাৰতত বাস কৰা প্ৰতিজনেই হিন্দু বুলি কোৱা হয়, বিভিন্ন সময়ত এই ব্যাখ্যাটো দিয়া হয়। কিন্তু তাৰ পাছতো দেখা যায় যে কিছু কিছু শক্তিৰ বিচ্ছিন্নতাবাদী মন এটা আমি বিভিন্ন সময়ত প্ৰকট হৈও উঠে। গতিকে সকলোকে লৈ ভাৰত আগবঢ়াৰ যিটো মিছন, তাত কোনোবাখিনিত কেতিয়াবা কিবা শক্তিৰ দ্বাৰা বাধা পাবলগীয়া হৈ আহিছে নেকি? এইটো স্বাভাৱিক থাকিবই। ভাৰতত থকা সকলো হ'ল ভাৰতীয়, আৰু ভাৰতীয় তেওঁ যি ভাৰতৰ লগত একাত্ম হৈছে। ইয় প্ৰত্যয় সংস্কৃতত তেনেকুৱাই হয়, যেনেকৈ ভৱতীয় ভৱদীয়। ভাৰতৰ সমস্যাটো তাত। এই যে কমিউনিষ্ট পাৰ্টিৰ কথা কওঁ আমি,
কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, ভাৰতৰ কমিউনিষ্ট পাৰ্টি, ইণ্ডিয়ান কমিউনিষ্ট পাৰ্টি নহয়। ভাৰতৰতো বহুত আছে, কিমান ইয়াত ভাৰতৰ নাগৰিকত্ব লৈ পেলাই পঢ়ি আছে, এই আফ্ৰিকাৰ পৰা আহিছে, ক'ৰ পৰা আহিছে। ভাৰতৰ হ'ব লাগিলে বিশেষ কোনো প্ৰব্লেম নাই, ভাৰতীয় হ'ব লাগিলে ভাৰতৰ লগত একাত্ম হ'ব লাগিব। এতিয়া আজি এনেকুৱা হৈছে একচুৱেলি, আজি বিশ্বত ভাৰত এক শক্তিশালী দেশ, কাৰণ আজি আটাইতকৈ মূল্যৱান হ'ল মানৱ সম্পদ। মানৱ সম্পদত বৰ্তমান ভাৰত পৃথিৱীৰ আটাইতকৈ চহকী দেশ। পৃথিৱীৰ বিভিন্ন দেশৰ তেওঁলোকৰ সেই দেশৰ বিকাশৰ কাৰণে ভাৰতীয় মানুহৰ অৱদান আটাইতকৈ বেছি, জনসংখ্যা চিনৰে বেছি, কিন্তু তেওঁলোকৰ সিমান অৱদান নাই যিমান ভাৰতীয় মানুহৰ বিদেশত অৱদান আছে। এতিয়া ভাৰতৰ ল'ৰা নাযায়, ইয়াত থাকিয়ে সেই কোম্পানী ইয়াত অফিচ খুলিছে, আজিকালি ইয়াতে থাকে। আৰু যেতিয়ালৈৰ পৰা মেক ইন ইণ্ডিয়া বিষয়টো আহিছে আৰু বাজেটৰ পিছত আমি দেখিছোঁ যে নতুন যুৱকসকলে কৈছে আমি চাকৰি নকৰোঁ, আমি চাকৰি দিম। এই যিটো ট্ৰেণ্ড আৰম্ভ হৈছে, এই ট্ৰেণ্ডটোৱে বিশ্বৰ যিবিলাকক আমি আমাৰ কাৰণে আদৰ্শৰ দেশ আছিল, তো সেইবিলাক ত্ৰস্তমান এতিয়া। তো সেইকাৰণে তেওঁলোকে বিভিন্ন যিকোনো ভাৰতবৰ্ষৰ ডেভেলপমেণ্টৰ কাৰণে কৰিবলগীয়া যিকোনো বিষয়ত তেওঁলোকে বিভিন্ন প্ৰকাৰে বিৰোধ কেনেকৈ কৰিব পাৰে, কিমান কোটি তেওঁলোকৰ বাকী আছে টেক্স দিবৰ কাৰণে, হুলস্থুল লগাইছে তাত। আল জাজিৰাৰ পইচা লৈ পেলাই BBC-য়ে ভাৰতৰ এখন ডকুমেণ্টৰী তৈয়াৰ কৰে। তেওঁলোকে বিষয় কি, ইয়াত চেডুল প্ৰায় পিছপৰা জনজাতি, দলিত, যাদৱ এইবিলাকৰ ওপৰত আৰু বিশেষকৈ মুছলমানৰ ওপৰত কেনেকুৱা ভাৰতবৰ্ষৰ চৰকাৰে অত্যাচাৰ কৰিছে, এই সম্পৰ্কে আল জাজিৰাৰ পৰা পইচা লৈ BBC-য়ে ডকুমেণ্টৰী তৈয়াৰ কৰে। ভাৰত চৰকাৰে বেন কৰিছে, সেই লৈ হুলস্থুল। যেনেকুৱা আজি কা আন্দোলন হৈছে, শ্বাহিনবাগ হৈছে, এই ভাৰতবৰ্ষৰ ডেভেলপমেণ্টৰ কাৰণে যিয়ে বিষয় আহিব তাৰেই বিৰোধ হ'ব। এইটো কাৰণে চৰকাৰৰ প্ৰস্তুত আছে আৰু এইটোৰ কাৰণে আমাৰ এটা ধাৰণা আছে এইবিলাকৰ বিৰোধ হ'ব, তাৰ কাৰণে আমি সমাজক প্ৰস্তুত কৰিব লাগিব। এইটো স্বাভাৱিক বিৰোধ হোৱাটো। আৰু সেইকাৰণে মই কওঁ যে ফল থকা গছতেইতো ফৰমুটি মাৰিব, ফল নোহোৱা গছততো ফৰমুটি কিয় মাৰিব? সংঘই ৰাষ্ট্ৰ নিৰ্মাণৰ হকে কাম কৰে আৰু ৰাষ্ট্ৰৰ হকে কাম কৰাৰ ক্ষেত্ৰত ব্যক্তি নিৰ্মাণৰ বাবে সংঘই কাম কৰি আহিছে। আৰু বিশ্বগুৰুৰ যিটো ধাৰণা, ভাৰত বিশ্বগুৰুৰ ফালে ধাৱমান হোৱাৰ যিটো ধাৰণা, গতিকে ভাৰত বিশ্বগুৰু সঁচাকৈ হ'ব। ভাৰতক বিশ্বগুৰু বুলিয়ে কয়। আমাৰ প্ৰাৰ্থনাতে গাইছোঁ আমি যে আমি উন্নতিৰ চৰম শিখৰলৈ লৈ যাম ভাৰতবৰ্ষক, যিটো ভাৰতবৰ্ষ আদৰ্শ হ'ব পাৰে। পৰম বৈভৱম নেতুম এতৎ স্বৰাষ্ট্ৰম, আমি এনেকুৱা সদায় প্ৰাৰ্থনা গাওঁ। আৰু বিশ্বগুৰু মানে এই যিটো ৰাষ্ট্ৰৰ ধাৰণা, এই ৰাষ্ট্ৰই বিশ্বগুৰুৰ কামেই কৰে। ভাৰতবৰ্ষৰ সংস্কৃতি যি ধৰণেৰে আগবাঢ়িছে, বিশ্ব কল্যাণৰ কাৰণে, এই যে মই ক'লোঁ অলপ সৰ্বে ভৱন্তু সুখিনঃ, সকলৰ হিতৰ কাৰণে, কেৱল ভাৰতীয় মানুহৰ হিতৰ কাৰণে নকয়, এইটো ভাৰতীয় সংস্কৃতি এইটো। আৰু বিশ্বগুৰু মানে বিশ্বৰ আদৰ্শ হ'ব লাগে। আগতে কৈছিল যে স্বংচম শিক্ষৰণ পৃথিৱ্যাম সৰ্বমানৱাঃ, যে চৰিত্ৰৰ পাঠ আমাৰ পৰা শিকি যোৱা। এইকাৰণে চাণক্যৰ বিষয়ে আহে, কেনেকুৱা চাকি নিজৰ তেলেৰে, আলহী আহিলে নিজৰ দৰমহাৰ পইচাৰ তেলেৰে জ্বলোৱা চাকি, চৰকাৰী কাম কৰি চৰকাৰী তেলৰ চাকি, এনেকুৱা আদৰ্শ একোজন যদি মহামন্ত্ৰী কোনোবা ৰজাৰ থাকিব পাৰে, সেই দেশ আদৰ্শ হ'বই পাৰে। তো এই দৃষ্টিৰে বিশ্বগুৰুৰ কথা কোৱা হৈছে। আৰু এইটো স্বাভাৱিক, কাৰণ আজি গোটেই বিশ্বই ৰাস্তা পোৱা নাই। 88-ত এখন কমিটি বহিছিল ইউনেস্কোৰ, 1970-ত আৰ্থ ডে আৰম্ভ কৰিছে তেওঁলোকে, গ্ল'বেল এনভাইৰনমেণ্টৰ দিছে, শ্লোগান দিছে। 1945-ত যেতিয়া লীগ অফ নেশ্যন ভংগ কৰি UN তৈয়াৰ কৰিছে, তেওঁলোকে প্ৰথম শ্লোগান দিছে গ্ল'বেল পিচ। 2 দশক পাৰ হওঁতে গ্ল'বেল টেৰৰিজিম আহিল, গ্ল'বেল এনভাইৰনমেণ্ট 2 দশক পাৰ নহওঁতে তেওঁলোক গ্ল'বেল ৱাৰ্মিং আহিল, ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা ক'লে। 15 বছৰ পাৰ নাই আন্তৰ্জাতিক মন্দা আহিল, গ্ল'বেল ৰিচাৰ্চন আহিল। তো এইবিলাক যেতিয়া সকলো বিষয়ত ফেইল, তেতিয়া এখন কমিটি দিছে। কমিটি কৈছে কাৰণটো কি, মূল কাৰণ কি। 10 বছৰ মূৰত এই কমিটিয়ে ৰিপৰ্ট দিছে 97, যাৰ মুখ্য কাৰণ হ'ল ডিষ্টৰ্টেড ভিজন অফ মেন এণ্ড ইউনিভাৰ্ছ। এই যে প্ৰকৃতি মানুহৰ যিটো সংঘাত, মানে ভুল দৃষ্টিকোণ প্ৰকৃতিৰ প্ৰতি, শোষণ, তাৰ কাৰণটো। তো শিকিব ক'ৰ পৰা লাগে? ভাৰতৰ পৰা। কিয়? বসুধৈৱ কুটুম্বকম সৰ্বে অপি সুখিনঃ সন্তু। তো সেই দৃষ্টিৰে ভাৰতবৰ্ষ
আমি যে কওঁ বিশ্বগুৰু সেই দৃষ্টিত বিশ্বগুৰু মুখত ক'লে নহ'ব ইয়াৰ ব্যক্তি প্ৰতিজন সেই যোগ্যতা পাব লাগিব আৰু ভাবোঁ আগটো বাঢ়িছে যেতিয়া 192খন দেশৰ 165খন দেশে 5 মিনিটত আমাৰ যোগৰ যিটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে প্ৰস্তাৱ যেতিয়া কৰে সমৰ্থন কৰে তাৰ গতিকে এইটো প্ৰথমবাৰ হৈছে আজি সংস্কৃত ভাষা নাছাৰ ৰিচাৰ্চ চলি আছে যে এইটো কিমান চাইণ্টিফিক ভাষা আমাৰ নতুন ৰিচাৰ্চ কৰে এইবিলাক কি ভাষাত সংৰক্ষণ কৰিব সংস্কৃতত কৰিব নেকি ৰিচাৰ্চ চলি আছে যোৱা 7-8 বছৰৰ পৰা তো সেইকাৰণে এই বিশ্বগুৰুৰ লক্ষণ এইবিলাকেই প্ৰতিদ্বন্দ্বিতা নহয় সহযোগিতা সেইকাৰণে বিশ্বগুৰু হ'ব কেতিয়া হ'ব বিশ্বগুৰু হ'ব ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহ যেতিয়া সেই যোগ্য হ'ব সঁচা অৰ্থত মনুষ্যত্ব লৈ মনুষ্য হিচাপে তেতিয়া নিশ্চিতভাৱে বিশ্বগুৰু হ'ব অসমৰ সমাজত বিভিন্ন সময়ত বিভিন্ন সমস্যাই গা কৰি উঠা দেখা যায় সম্প্ৰতি মুছলমানৰ জনসংখ্যা বৃদ্ধিটো এটা বিষয় বহুলভাৱে চৰ্চিত হৈ আহিছে বিভিন্ন সময়ত আৰু অতি সম্প্ৰতি যিটো লাভ জেহাদ বুলি কোৱা হয় এই বিষয়টো আচলতে RSSে কেনেধৰণে চাইছে লাভ জেহাদ এইটো কেৰলৰ চৰকাৰে 2009ত দিয়া শব্দ প্ৰেম তাক কয় নেকি মিছা কথা কৈ পেলাই ছোৱালী এজনী লৈ যাম এড্ৰেছ সলাব নাম সলাব আৰু পিছত বিয়া কৰাই নিয়াৰ লগে লগে আমি যদি কওঁ প্ৰত্যেক ব্যক্তিৰ ব্যক্তি স্বাধীনতা আছে ধৰ্ম শিক্ষা ইত্যাদিবিলাকৰ কাৰণে দি পেলাই ধৰ্মান্তৰ কৰিম গতিকে লাভ জেহাদটো হয় লাভ জেহাদ বন্ধ হ'ব লাগে আৰু তাৰ কাৰণে গাৰ্জেন সচেতন হ'ব লাগিব আমাৰ যুৱক যুৱতী সচেতন হ'ব লাগিব বিশেষকৈ মুছলমানৰ ক্ষেত্ৰত কোৱা হয় লাভ জেহাদ সম্পৰ্কে এইটো এটা তেওঁলোকৰ প্লেনিং হৰবক দাৰুল ইছলাম কৰিব লাগিব কাফেৰক মমিন বিশ্বাসী মুছলমান কৰিব লাগিব তাৰ বিভিন্ন পন্থা আছে তাৰ ভিতৰত এইটো তেওঁলোকৰ ধৰ্মীয় কাম যেতিয়া ধৰ্মীয় কামবিলাক আমাৰ ইয়াত অধৰ্ম পৰে আমাৰ গীতাত কৈছে আততাকে কাক বোলে মানে 6 ধৰণৰ দোষ কৰিলে আততাই বুলি কয় আৰু সেই 6টা কামেই কাৰোবাৰ কাৰণে ধৰ্মৰ কাম গতিকে আমাৰ ইয়াৰ সম্পূৰ্ণ পৰিপন্থী কথা তো সেইকাৰণে লাভ জেহাদ এইটো এটা বিষয় এইটো ষড়যন্ত্ৰৰ আধাৰত কৰা এইটো এটা বিষয় এইটো নিশ্চিতভাৱে বন্ধ হ'ব লাগে আৰু আমি এই লাভ জেহাদ সম্পৰ্কে আমাৰ বিভিন্ন সজাগতা সভা ইত্যাদি এইবিলাক কৰোঁৱে সংঘৰ ফালৰ পৰাও লাভ জেহাদ বন্ধ হ'ব লাগে এইটোৱে সংঘাত আনিব আৰু আজিৰ তাৰিখত আপোনাৰ দৃষ্টিত অসমৰ মূল সমস্যা আপুনি কি বুলি চিহ্নিত কৰিব আৰু এই সমস্যাটোৰ সমাধান কিদৰে হোৱাটো আপুনি বিচাৰিব কিছুমান সমস্যা এইটোটা হ'ল স্বাভাৱিক যেনে এই যে অলপ আগতে ক'লোঁ আমি জনসংখ্যাৰ বিস্ফোৰণ এইটো এটা সমস্যা এইবিলাক স্বাভাৱিক সমস্যা স্বাভাৱিকভাৱে হোৱা কিন্তু আমি ইয়াক ৰোধ কৰিব পাৰোঁ কিন্তু অসমৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা হ'ল আমাৰ এই যে আমি কোনেও কাম নকৰোঁ কৰ্মবিমুখতা কাৰণ ক'তো ৰিক্ত ঠাই থাকিব নোৱাৰে খালী ঠাই ক'তো নাথাকিব কাৰণ খালী থাকিবই নোৱাৰে খালী ঠাই কোনোবাই পুৰাব আহি আমি যদি ৰিক্সা নচলাওঁ কোনোবাই চলাব আমি যদি সৰু সুৰা কামবিলাক নকৰোঁ কোনোবাই কৰিব সেইকাৰণে বিশেষকৈ মই দেখিছোঁ যে 3টা দশকৰ আগত যুৱক যুৱতীবিলাকৰ যিটো মানসিকতা আছিল আজি তাৰ সম্পূৰ্ণ ওলোটা আমাৰ বিশেষকৈ পশ্চিমীয়া যিটো ভোগবাদী মানসিকতা বিলাসিতা এই যিটো বিকৃতি আগতে ডাঙৰ চহৰবিলাকত আহিছিল যদি নাজানো মই গৈছিলোঁ খন্তেকৰ কাৰণে থাকোঁ ভাৰতবৰ্ষৰ ডাঙৰ চহৰত কিন্তু গুৱাহাটীত বৰ্তমান বিশেষকৈ গুৱাহাটী কান্তিক বোলে গুৱাহাটী ডিব্ৰুগড় চবতে দেখিছোঁ তাত বেছি হৈছে এই যিটো ভোগবাদী বিলাসিতাৰ মানসিকতাই আমাৰবিলাকক কৰ্মবিমুখ কৰিছে আৰু দুষ্কাৰ্যত লিপ্ত কৰাইছে আৰু এইটো সহজলভ্য হওক কেনেকৈ কাৰণ এই গোটেইবিলাক পাব পাৰি অৰ্থৰ বিনিময়ত অৰ্থ সহজলভ্য কেনেকৈ হ'ব পাৰে তো সেই দৃষ্টিৰে বিভিন্ন দুষ্কাৰ্যত আৰম্ভ হৈছে মানে সৎ অসৎ সকলো কামৰ মুঠতে পইচা লাগে গতিকে এই যিটো মানসিকতা অসমত হৈছে বিশেষকৈ যুৱক যুৱতীসকলৰ সেইকাৰণে মই আহ্বান জনাওঁ তেওঁলোকক যে কাম কৰিব লাগে আৰু কেৱল চৰকাৰী চাকৰি কাম নহয় আজি ভাৰত চৰকাৰে বিশেষকৈ নৰ্থ ইষ্টক এগ্ৰিকালচাৰ হাব কৰিব খুজিছে আমি এতিয়ালৈ বুজা নাই এগ্ৰিকালচাৰেল হাব মানে কি কাৰণ
প্ৰদূষণৰ দৃষ্টিৰে বায়ু পানী মাটি যদি অলপ ভাল হৈ আছে নৰ্থ ইষ্টৰ আৰু ইণ্ডাষ্ট্ৰি যদি ডেভেলপ কৰিব লাগে এগ্ৰিকালচাৰেল বেছ ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিব লাগে আমি সেই দৃষ্টিৰে নাচাওঁৱেই তো সেইকাৰণে কৰ্মবিমুখতা একদম মুখ্য আৰু লগতে আমাৰ যিটো ডিগনিটি অফ লেবাৰ এইটো এটা এই দুটা সলনি কৰিলে মই ভাবোঁ 50% সমস্যা অসমৰ সমাধান হৈ যাব কৰ্মবিমুখতা আৰু শ্ৰমৰ মৰ্যাদা অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ RSSৰ শ্ৰদ্ধাৰ শংকৰ দাস ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ